সকলোকে দীপিকা কিটচেন এণ্ড ব্লগছৰ আন এটি ৰেচিপি ভিডিঅ'লৈকে আদৰণি জনালোঁ। আজি আপোনালোকক ৰান্ধি দেখাম কচু শাকৰ জালুকীয়া। আহকচোন ৰেচিপিটোৰ মাজলৈ আগবাঢ়ো। কচু শাকৰ জালুকীয়া বনাবৰ কাৰণে কচু শাকখিনি ভালকৈ চুচ গুচাই ধুই ল'ব। মচুৰ দাইল কেইটামান ভালকৈ ধুই কোমলাই ল'ব। ইয়াতে 1/4 কাপ মচুৰ দাইল লোৱা হৈছে। নহৰুখিনি খুন্দি ল'ব। গোটা জিৰা, ধনিয়া আৰু জালুক কেইটামান ভাজি খুন্দি ল'ব লাগিব আৰু মিহি মিহিকৈ পিঁয়াজ এটা কাটি ল'ব। কেঁচা জলকীয়া 4টা ল'ব। আপোনালোকে যদি বেছি জ্বলা খায় তেতিয়াহ'লে বেছিকৈ ল'ব। কেৰাহী এটা গৰম হ'বলৈ দিব আৰু গৰম হ'লে সৰিয়হৰ তেল দি দিব আৰু তেলখিনি ভালকৈ গৰম হ'লে মিহিকৈ কটা পিঁয়াজ, খুন্দি লোৱা নহৰু আৰু কেঁচা জলকীয়া কেইটা দি ধুই পখালি কোমলাই লোৱা মচুৰ দাইলখিনি দি লৰাই 5 মিনিটমান সময় ভাজিব লাগিব। সোৱাদমতে নিমখ আৰু হালধি গুড়ি দি দিব আৰু তাৰ পিছতো লৰাই ভাজি থাকিব। দাইলখিনি যেতিয়া অলপমান কোমল হৈ যাব তেতিয়া ধুই পখালি লোৱা কচুৰ ঠাৰিখিনি দি দিব। তাৰ পিছত ভালকৈ মিহলাই ল'ব। আপোনালোকে ইচ্ছা কৰিলে কাটিও ব্যৱহাৰ কৰিব পাৰে, কিন্তু মই নকটাকৈয়ে দিছোঁ যিহেতু বহুত কোমল হয় কচুৰ ঠুৰখিনি। এতিয়া ঢাকনিখন লগাই দিব, কিন্তু মাজে মাজে আপোনালোকে লৰাই থাকিব। ঢাকনিখন গুচাই ভালকৈ মিহলাই ল'ব। দেখিছেনে ইমান কমি গৈছে কচুৰ ঠুৰিবোৰ আৰু দাইলখনো প্ৰায় কোমল হৈ গৈছে। তাৰপিছত পুনৰ 2ৰ পৰা 3 মিনিটমান সময় লৰাই ভাজিব লাগিব। এতিয়া জোখমতে পানী দি দিব। পানীটো আপোনালোকে নিজৰ পচন্দ মতে দিব। পানীখিনি দিয়াৰ পিছত ভালকৈ মিহলাই ল'ব আৰু পুনৰ ঢাকনিখন লগাই দিব কচু আৰু দাইলখিনি ভালকৈ সিজিবলৈ। 5 মিনিটমান ঢাকি ৰাখিব লাগিব। 5 মিনিট পিছত ঢাকনিখন গুচাই ল'ব। এয়া দাইল আৰু কচুখিনি প্ৰায় সিজি গৈছে। এতিয়া তাত তেতেলী অলপমান দি দিব লাগিব। তেতেলীখিনি দি ভালকৈ মিহলাই ল'ব। কচু শাকৰ জালুকীয়া প্ৰায় ৰেডি। এতিয়া খুন্দি লোৱা মছলাখিনি দি দিব। জিৰা, ধনিয়া আৰু জালুকখিনি দি ভালকৈ মিহলাই 2-3 মিনিট পুনৰ উতলাব লাগিব। দুই 3 মিনিট উতলাৰ পিছত গেছৰ জুই নুমুৱাই দিব। এয়া কচু শাকৰ জালুকীয়া জোল ৰেডি হৈ গ'ল। মোৰ এই ৰেচিপিটো চাই যদি আপোনালোকৰ ভাল লাগিছে তেন্তে প্লিজ ভিডিঅ'টোত লাইক কৰিব, সময় হ'লে কমেণ্ট কৰিব আৰু ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে ভিডিঅ'টো বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব। আৰু যিসকলে মোক এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি ৰাখিব। পুনৰ উপস্থিত হ'ম এটি নতুন ৰেচিপি ভিডিঅ'লৈ। আজিলৈকে আহিলোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত ধন্যবাদ জনাইছোঁ।